আজি মই আলোচনা কৰিম এটা টপিকৰ ওপৰত কিয়নো আজিৰ পৰা এসপ্তাহ আগত মানে 6 দিন আগতে মই এটা ভিডিও বনাইছিলো সেই ভিডিওত কৈছিলো মই যে আপোনালোকে সকলোৱে দেখিছা চাগে এসটিভি নিউজত আপলোড হৈছিল যে আমাৰ যেটো মৰিগাঁও জিলাৰ জালুগুটিত এস্তেমা হৈছিল এই এস্তেমাত গৈ মই মানে এটা নিউজ কৰিছিলো তাত কৈছিলো যদি আপোনালোকে ভিডিওটো শেয়াৰ কৰে তেতিয়া হলে আপোনালোকে জান্নাতত যাব পাৰিব বা আপোনাৰ বিনা হিচাপত জান্নাতত যাব পাৰিব এনেকুৱা এটা কথা কৈছিলো এই কথাক লৈ আপোনাৰ ভিডিওটো আপলোড কৰিছিলো আপলোড কৰাৰ পিছত বিভিন্ন ধৰণৰ মন্তব্য কৰিছে বা কিছুমান কিছু ক'ব নালাগে বা কিছুমান কিছু জান্নাতৰ বাপেকৰ নেকি বা জান্নাতত এটু মানে শেয়াৰ কৰিলে জান্নাতত যাব এটু ক'ত লিখা আছে বা ক'ত কি আছে সেই সম্পৰ্কে আজি আলোচনা কৰিম প্ৰথমতে আপোনালোকক দেখুৱাই লৈছো এই ভিডিওত আপোনাৰ কেইটা লাইক আহিছে আৰু কিমান শেয়াৰ আহিছে আৰু কিমান ভিউ আহিছে মাত্ৰ 6 দিনৰ ভিতৰত তাৰ পিছত সম্পূৰ্ণ কথা কৈ আছো আৰু কিমান টকা পাইছো এই ভিডিওটোৰ পৰা আপোনালোকক সকলো কথা আপোনালোকক জনাই আছো গতিকে আপোনালোকে ভিডিওটো চাই থাকক আৰু কিহৰ কাৰণে কৈছো যে জান্নাতত যাব পাৰিব সেই কথা আপোনালোকক কম অলপ ধৈৰ্য ধৰক এই আপোনালোকে চাই আছে এইটোৱে ভিডিও এই আছে মৰিগাঁও জালুগুটি এস্তেমাৰ কিছু দৃশ্য আছে এটো অলপ ভিডিও প্লে কৰি দেখাই দিছো আপুনি এটা মাত্ৰ শেয়াৰ কৰি দিয়ক এটা শেয়াৰৰ জৰিয়তে আপুনি বিনা হিচাপত জান্নাতত যাব পাৰিব মই বৰ্তমান উপস্থিত আছো মৰিগাঁও জিলাৰ জালুগুটিত আৰু চাইছে এইটো হৈছে ভিডিও আৰু এইটো ভিডিওত চাওক তলত চাওক মই দেখাই আছো আপোনালোকক ভিউ পোষ্ট তলত ক্লিক কৰি দেখাই আছো ইয়া চাওক শেয়াৰ কিমান আহিছে প্ৰথমতে শেয়াৰটো চাই লওক প্ৰায় 10,000 শেয়াৰ আহিছে 10,000 শেয়াৰ আহিছে 10,000 মানুহে এই ভিডিওটো শেয়াৰ কৰিছে অনলি জান্নাতত যাব পাৰিব বুলি শেয়াৰ কৰিলে হেতু কোৱাৰ বাবে মানে মানুহে আৰু এসব আপোনাৰ কমেন্ট আহিছে বিভিন্ন মানুহে কমেন্ট কৰিছে আৰু লাইক অনলি 740 আহিছে মানে 740 টা শেয়াৰ আহিছে আপোনাৰ ভিউ আহিছে 1,21,000 ভিউ আহিছে হ্যাঁ এতিয়া আপোনালোকক কথাটো কৈ আছো তাৰ পিছত কিমান হেৰি পৰ ও তাৰ পিছত আৰু এটা কথা দেখাই আছো যে কিমান কোৰ পৰা মানে ইমান মানুহে যে চাইছে কোৰ পৰা চাইছে এসা ৰিকমেন্ডেশন মানে ফেসবুকে অনলি ৰিকমেন্ডেশন কৰে তাৰ পিছত ফলোৱাৰ্ছৰ পৰা আহিছে তাৰ পিছত শেয়াৰৰ পৰা চাওক 92% শেয়াৰ কৰিছে যে মানুহে শেয়াৰৰ পৰা ভিউ আহিছে 92% এতিয়া কৈ আছো গটি কথাখিনি আপোনালোকে চাইছে মই দেখাইছো যে 1,21,000 মানুহে ভিডিওটো চাইছে তাৰ পিছত কোৰ পৰা চাইছে মানে শেয়াৰ কৰিছে 10,000 মানুহে শেয়াৰ কৰিছে আৰু অনলি লাইক কৰিছে 740 জনে 740 জনে লাইক কৰিব মানে 10,000 শেয়াৰ আহিছে তো লাইকৰ পৰা শেয়াৰ বহুত হৈছে কাৰণ ভিডিওটো এটা কথা কোৱাৰ কাৰণে যে আপুনি শেয়াৰ কৰিলে জান্নাতত যাব পাৰিব এতিয়া কথাটো হল মই কিহৰ ভিত্তিত কৰি কৈছো চাওক আজিকালি আমাৰ সমাজত আলিম সমাজে যি এটা মানে সকলোৱে নহয় কিছুমান আলিমে কিছুমান মানে ইছলাম ধৰ্মৰ যিসকল নেকি গুৰু আছে তেখেতসকলে কি কৰিছে নিজৰ স্বাৰ্থৰ কাৰণে কিছু মান নিয়ম বনাই আৰু সেই নিয়ম তেখেতেই ভংগ কৰে তেখেতেই মানে এটো প্ৰুফ আছে ইয়াত নকৌছে যেটো সোশ্যাল মিডিয়াত দৰকাৰ প্ৰয়োজন হলে হেখিনিও কম আপোনালোকক কয় যে যিখিনি ধৰ্মীয় সভা হয় বা জলসা হয় তাত আপোনাৰ গলেই নেকি বিনা হিচাপত জান্নাত যাব পাৰিব ইয়াত বহিলেই যে জান্নাতত বাগানত পইছে গলেই যে বিনা হিচাপত যাব পাৰিব আৰু কিবা এটা মছজিদত আপোনাৰ হেৰি হৈছে আপুনি কিবা এটা কোনোবা দান কৰিছে সেটো কিনিলে নেকি আপোনাৰ জান্নাতত জৰিয়া হৈ যাব যদি এইবিলাক বস্তু যদি জান্নাতত যাব পাৰে বা জান্নাতৰ জৰিয়া হ'ব পাৰে তাহলে মোৰ ভিডিওত এস্তেমাৰ ভিডিও এটা শেয়াৰ কৰিলে কিয় যাব নোৱাৰিব তাৰ পিছত আৰু এটা কথা যে কয় যে বহুত আলিম উলামা আছে বহুত আল্লাহৰ ওলি আছে এই আল্লাহৰ ওলিৰ উছিলা কৰি বা কিছুমান পীৰ আছে পীৰে মানে মুৰিদ কৰা এটা গামুচা দিয়ে এনেকে পেলাই দিয়ে গামুচাত ধৰিলে নেকি মুৰিদ হৈ যায় এই মুৰিদ কৰিলে যে জান্নাতত যাব পাৰিব হেতুৱে কয় হেতু যে মুৰিদ কৰিলে যে গামুচাত ধৰিলে যে জান্নাতত যাব পাৰিব তেজলি এস্তেমাৰ ভিডিওত কিমান মানুহ আহিছে এস্তেমাত কিমান মানুহ আহিছে যিকোনো এজনৰ উছিলা হৈ আপোনাৰ যাব পাৰিব হয় নহয় আৰু এটা কথা ইম্পৰ্টেন্ট কথা হেতু এতিয়া নকও প্ৰয়োজন হলে কম এটু বৰ্তমান সকলোৱে মানে বহুতে বেয়া পাব চাগে এই ভিডিও হেই কথাটো নকত প্ৰয়োজন হলে কম তাৰ পিছত চাইছে
কিমান মানুহে কথাটো শুনি শ্বেয়াৰ কৰিছে তেখেতে যদি জানিলে হয় আসলতে শ্বেয়াৰ কৰিলে জান্নাতত যাব নোৱাৰে তেতিয়ালে শ্বেয়াৰ নকৰিলে হয় মানে আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে যে কথাবিলাক নেজানে আৰু আলিম সমাজে বহি আছে এই কথাত গুৰুত্ব নিদিয়ে মানুহক যে বুজাব লাগে এই কথাত গুৰুত্ব নিদিয়ে অনলি এটু কৰা হেতু কৰা মানে বিভিন্ন ধৰণৰ হেৰিত মানুহক মানে হেৰি কৰি কিন্তু প্ৰথমে হৈছে আপোনাৰ জানিব লাগিব তাৰ পিছত ইমান তাৰ পিছতহে আমল আপুনি যদি নাজানে ইমান কৰ পৰা আহিব আমল কেনেকৈ কৰিব কথাটো হৈছে হেতু আমি ইছলামৰ বিৰুদ্ধে যদি কোনোবাই কিবা কয় মই কিন্তু নেৰু কিন্তু ইছলামৰ যদি আপোনাৰ বেলেগ কথা কৈ ইছলামৰ লগত সংযুক্ত কৰি দিয়ে হেতু কিন্তু মই সহ্য কৰিব নোৱাৰো গতিকে আপোনালোকে ভিডিঅ'টো চালে এইটোৱে হৈছে কাৰণ শ্বেয়াৰ কৰিলে কোনেও জান্নাতত নাযায় মানে কিছুমান মানুহৰ যে মুৰিদ কৰিলে বা ইসলামিক জলসাত গলে ধৰ্মীয় সভাত গলে বা কাৰোবাৰ উছিলা কৰি যদি জান্নাতত যাব পাৰে তেতিয়ালে শ্বেয়াৰ কৰিলে নিশ্চয় যাব পাৰিব হয় না নহয় আপোনালোকে কক গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিলে কৰিব নকৰিলে নাই আপুনি মানুহক জনোৱাৰ ক্ষেত্ৰত শ্বেয়াৰ কৰিব পাৰে কিন্তু জান্নাতত নাযায় এটো একেবাৰে মিছা কথা জান্নাতত গলে আপোনাৰ আমল কৰিব লাগিব তাৰ পিছত আপোনাৰ জানে আপোনালোকে গতিকে এই ভিডিঅ'টোত আপোনালোকে চাইছে এতিয়া কিমান টকা পালো এই ভিডিঅ'টোৰ পৰা এতিয়া আপোনালোকক দেখাই আছো আপোনালোকে জানে ফেসবুক ইমান টকা নিদিয়ে অনলি 0.83 পাইছো আৰু এটো যদি কনভাৰ্ট কৰো তেতিয়া হলে আহে 68 টকা মানে 68 টকা আহে মানে 1 লিটাৰ পেট্ৰলৰ দামো নহয় কম পাইছে আপোনালোকে